অলপ বৰ পাইছে কিবা কাৰণত ডিমোটিভেট হৈছে নেকি তেনেকুৱা যেতিয়া অনুভৱ হয় ছাৰে কিতাপ কিবা নহয় কিবা এখন কিতাপ লগত লৈ আহে লাইক ইউ কেন উইন তেনেকুৱা ধৰণৰ কিতাপখন লৈ পেলাই ছাৰে আহে মাজে সময়ে ক্লাছ কৰায় আৰু এটা মটিভেশ্যনেল স্পীচ তেওঁক দিয়ে আৰু এটা কাহিনী তাত থাকে সেই কাহিনীটো খুব ধুনীয়াকৈ পঢ়ে আৰু আমাক বুজাই দিয়ে পঢ়াই নাই আৰু ইমিডিয়েট আমি যদি কিবা কাৰণত আমি ডিমৰেলাইজ বা ডিমোটিভেট হৈ আছিলোঁ লগে লগে আমাৰ মানে মটিভেট হৈ যাওঁ আমি প্ৰস্তাৱ হৈ যাওঁ গতিকে এই গুণখিনিয়ে আচলতে ছাৰৰ এই যে আমাক দিছিলে সেই সময়ত সেই মটিভেশ্যনটোৱে হয়তো ক'ৰবাত নহয় ক'ৰবাত মোৰ ক্ষেত্ৰত কামত আহিলে বুলি মই ভাবোঁ আৰু মই আজি ছাৰৰ সন্মুখত মই দাবী ক'ব পাৰোঁ যে মই RD Senior Secondary School RD Junior College পঢ়াৰ কাৰণে হয়তো আজি মই নিজে এখন বিদ্যালয় খোলাৰ কাৰণে বা এখন বিদ্যালয় পৰিচালনাৰ দায়িত্বৰ দৰে এটা দায়িত্ব ল'বৰ কাৰণে সেই সাহসকণ কিন্তু পালোঁ আৰু সেয়া তাৰ বাবে কিন্তু ক'ৰবাত মই এজন আদৰ্শ ব্যক্তি হিচাপে মনোজনৰ ছাৰক মই মানি চলিছিলোঁ আৰু সেইটো মই আজি তাৰিখতো মই পালন কৰোঁ ছাৰে যেনেধৰণে যিবিলাক হোষ্টেলতে হওক পঢ়াৰ সময়তে হওক আমি পঢ়ি থকা অৱস্থাত খুব চাইলেণ্টলি আহে ছাৰ আমি গমেই নাপাওঁ ছাৰ কেতিয়া আহিলে এনেকুৱা মুভমেণ্টত আহে আৰু ছাৰে তেতিয়া কোনো চপল বা চামৰা জোতা তেনেকৈ নিমিলে স্পৰ্টছ শ্বু নিমিলে কাৰণ তেনেকুৱাকৈ যদি ক'ৰবাত খোজটো কাঢ়োতে শব্দটো হয় স্নেকটো শব্দটো হয় মই ভাবোঁ ছাৰে বেলেগ কাম থাকিব পাৰে আমি ভাবোঁ আৰু সেইটো সময়ত ঠিক এনেকুৱা শব্দ হ'ব পাৰে ইমানেই চাইলেণ্টলি আহি পেলাই আমি কোনেও লগ ধৰিব নোৱাৰে ছাৰ যেতিয়া আহি পেলাই একদম চিধা সন্মুখতে আহোঁ ডাইৰেক্ট আহি পেলাই ফ্ৰণ্টত থিয় হৈ যাব আৰু ছাৰ আহিছে বুলি ক'লে চব চাইলেণ্ট কোনোবাই যোনে যি কৰি আছিলে মোক যদি কাৰোবাৰ মেলা আছে মেলালৈকে থাকিব তেনেকুৱা এটা সময় আমি পাৰ কৰিছিলোঁ গতিকে সেইবিলাক স্মৃতি আৰু সেইবিলাকত আচলতে সেয়া যদিও স্মৃতি আচলতে সেইখিনি আচলতে ডিচিপ্লিন হয় যেতিয়া ছাৰে খোজকাঢ়ি যায় অন্য কোনো মানুহৰ তাত ডিষ্টাৰ্বেঞ্চ আহিব নালাগে কাৰণ পঢ়ি থাকে ল'ৰা ছোৱালীবিলাক গতিকে সেইখিনি আমি পজিটিভলি ল'ব লাগিব আৰু আজিৰ এই মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ শিক্ষাগুৰুৱে দুআষাৰ ক'ব নিশ্চয়কৈ মটিভেট কৰিব যে আমাক পঢ়োৱা সেই কথাবিলাকে ক'ব মই ছাৰক আচলতে আজিৰ এই মঞ্চখনত বৰ্তমান এই মঞ্চত মই সেই হিচাপে আমাৰ ছাৰক বিচাৰিছোঁ ছাৰে পলিটিকেলি ছাৰে জড়িত হৈ আছে ৰাজনৈতিক বিষয়ত ছাৰে জড়িত হৈ আছে বৰ্তমান ছাৰে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ স্পোক পাৰ্চন দায়িত্ব লৈ আছে গতিকে মই ছাৰলৈ পুনৰবাৰ শ্ৰদ্ধা আৰু সেৱা নিবেদিছোঁ আৰু দুআষাৰ ছাৰৰ মুখেৰে শুনিবলৈ মই অনুৰোধ জনাইছোঁ তাৰ আমি বিদ্যালয়ৰ তৰফৰ পৰা মৰাণ জনগোষ্ঠীৰ খিলাংটি এয়া আমি উপহাৰ হিচাপে ছাৰলৈ আগবঢ়াইছোঁ তাৰ আৰু আমি গোহাঁই ডাঙৰীয়ালৈ আমি এটা উপহাৰ আগবঢ়াইছোঁ গতিকে কৰিছোঁ ছাৰলৈ আৰু ছাত্ৰ ছাত্ৰীসকল মই বহিয়ে আজি এই আলোচনাৰ চক্ৰক সুবিধা কৰি দিয়াৰ বাবে স্কুলৰ অধ্যক্ষ মনীন্দ্ৰ চেতিয়া ডাঙৰীয়া লগতে উপস্থিত মনোৰম চুতীয়া ডাঙৰীয়া লগত ৰঞ্জন মৰাণ ডাঙৰীয়া দিগন্ত মৰাণ ডাঙৰীয়াকে প্ৰমুখ কৰি যিসকল এই স্কুলখনৰ লগত জড়িত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল চবকে অশেষ ধন্যবাদ দিছোঁ ধন্যবাদ দিয়াৰ কাৰণটো হৈছে আহি একাপ চাহ খাবলৈ পালোঁ আৰু এটা চাহৰ গিফ্ট এটা পালোঁ সেইটো কাৰণে নহয়
কাৰণটো হৈছে তোমালোকৰ লগত যে মত বিনিময় কৰিবলৈ সুযোগ পালো তাৰ কাৰণে। মই তোমালোকৰ যে অধ্যক্ষ মুনীন্দ্ৰ ডাঙৰীয়া, তেখেতৰ বৰ দীঘলীয়া চিনাকি নহয়। মই কেইবাবাৰ লগ পাইছোঁ যদিও, কিন্তু শুনি থাকোঁ যে এই স্কুলখন এটা সুকীয়া ধৰণে আগবঢ়োৱা হৈছে আৰু মোৰ চাবলৈ খুব মন। সেইটো অলপ দিনৰ পৰা আজি 1-2 বছৰৰ পৰা মোৰ মনলৈ আহি আছে। যদিও মোৰ ছাত্ৰ আৰু তোমালোকৰ শিক্ষক ৰঞ্জন ডাঙৰীয়াই ক'লে, ৰঞ্জন ছাৰে ক'লে যে মই সেই সময়ত RD জুনিয়ৰ কলেজ আৰু এতিয়া RD চিনিয়ৰ ছেকেণ্ডেৰী স্কুল মই জড়িত আছিলোঁ, এতিয়া বৰ্তমান নাই। কিয় নাই মই চমুকৈ ক'ম বাৰু, কিন্তু মোৰ শিক্ষা অনুষ্ঠানৰ প্ৰতি মোৰ খুবেই এটা যাবলৈ খুব হেঁপাহ এটা থাকে, ছাত্ৰ ছাত্ৰীসকলক লগ পাব পাৰিম বুলি। আৰু এই শিক্ষা অনুষ্ঠানৰ 2 বছৰমান আগত মোৰ ওচৰত এটা গোহাৰি এদিন মই শিক্ষানুষ্ঠানটোৱে চপাইছে, সেই গোহাৰিখন মোৰ হাতত আহি পৰিলে, কোনোবাই দেখুৱালে। তাতে দেখুৱাইছে যে এজনে মেট্ৰিক ইমান পাইছিলে আৰু হায়াৰ ছেকেণ্ডেৰী ইমানকে পালে, উন্নতি হৈছে, ভাল ৰিজাল্ট, ভাল ফলাফল কৰিলে। সেই গোহাৰিখন চাই সিদিনাখন মই অনুভৱ কৰিলোঁ যে এই শিক্ষা অনুষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীক সঁচাকে কিবা এটা দিবলৈ চেষ্টা কৰিছে। সেই তেতিয়াৰ পৰা মোক আহিবলৈ খুব মন, জানিবলৈ খুব মন যে কি ধৰণে মাকুমৰ কাষত বাৰেগুৰি এখন অঞ্চলত এখন স্কুল গঢ় দি 4-5 বছৰত এই পৰ্যায়লৈকে আনিব পাৰে, সেই জানাটো খুব মন গৈছে। 20 বছৰ আগৰ কথা মনত পৰি গৈছে। 20 বছৰ আগত আমিও এনেকৈ আৰম্ভ কৰিছোঁ। এই যিখিনি ক্লাছৰুম তোমালোকৰ মই চালোঁ, এই এনেকৈ ধৰণৰ ক্লাছৰুম যেতিয়া আমাৰো আছিলে। কিন্তু শ্ৰেণী কোঠাটো কিমান ধুনীয়া বা কিমান RCC হয়, উন্নত হয়, সেয়া আচলতে শিক্ষাৰ কাৰণে এটা মাপদণ্ড নহয়। শিক্ষাৰ কাৰণে মাপদণ্ড কি হয় জানানে তোমালোকে? ইয়াত যে তোমালোকক পঢ়া শুনাৰ উপৰিও আৰু বহু বস্তু শিকাই আছে। তোমালোকক কি শিকাইছে মই এতিয়ালৈকে সোধা নাই, কিন্তু মোৰ এটা অনুভৱ হৈছে ভাল মানুহ হোৱাৰ প্ৰতিটা গুণ তোমালোকক শিকাইছে। এতিয়া কেনেকে গম পালো কোৱাচোন? তুমি ছাৰক সোধা, তেওঁক কৈছে নেকি? মোৰ মাতটো আহিছে নে? চবে শুনিছা? শুনিছা? ভাল মানুহ হোৱাৰ বাবে যিকেইটা কাম কৰিব লাগে, যিটো গুণ থাকিব লাগে, সেইখিনি চব তোমালোকক শিকাই আছে পঢ়া শুনাৰ উপৰিও। কেনেকে গম পালো কোৱাচোন? ক'ব পাৰিবা নেকি কোনোবাই? নোৱাৰা? তোমালোকে ইমান ধুনীয়াকে ফুল গছ ৰুইছা, কোনো এটা ফুল চিঙা মই দেখা নাই, কাৰণ তোমালোকে নিজ হাতেৰে ৰুইছা, হয়নে? কোনে ৰুইছে? তোমালোকে ৰুইছা। তোমালোকে ৰুইছে, তোমালোকক ৰুবলৈ শিকাইছে, সেইটো এটা ভাল গুণ তোমালোকক শিকালে। গোটেই কেম্পাছটো ইমান ডাঙৰ, কেম্পাছত ক'তো জাবৰ পৰি থকা মই নেদেখিলোঁ। পিক এই আমাৰ আজিকালি কি হয়, এটা নতুন গুটকা পেকেট ওলাইছে ন, তোমাক চিনি পোৱা নাই? গুটকা পেকেট দেখিছা নেকি? ল'ৰাবোৰেতো দেখিছে, ছোৱালীয়ে দেখা চাগে, ল'ৰাবোৰে দেখিছে নাই? নাই দেখা? সেইটোৱে তোমালোকক ভাল কথা শিকাইছে। গুটকা আমি ওলাই গ'লে য'তে ত'তে দেখিম, পাণ দোকানী পৰ্যন্ত গুটকা বিক্ৰী কৰে আৰু খাওঁতে কাষত পিকাই থৈ দিয়ে। কিন্তু গোটেই তোমালোকৰ কেম্পাছটোত মোৰ এটা পিকৰ দাগি মই দেখি নাপালোঁ। সেইটো ভাল বস্তু তোমালোকক শিকাইছে। আৰু এটা কথা গম পালোঁ যে প্ৰায় বেছিভাগে ছাত্ৰ ছাত্ৰী ইয়াতে তোমালোকে ছাত্ৰাবাসত থাকা। সেইটো হ'লে সঁচাকৈ এটা কেৱল শিক্ষাই নহয়, ল'ৰা ছোৱালী তোমালোকৰ ভৱিষ্যত গঢ় দিয়াৰ কাৰণে এই শিক্ষানুষ্ঠানটোৱে কাম কৰি আছে।
কাৰণ মই নিজে তেনেকৈ কাম কৰি গৈছোঁ, কৰি আহিছোঁ। মই অনুভৱ কৰি তোমালোকৰ ছাৰ বাইদেৱে যিখিনি কথা কয় সেইখিনি কথা তোমালোকে মনৰ পৰা কৰিবলৈ চেষ্টা কৰিছা, বুজিছানে? সেই সময়ত বেয়া লাগিব, কেতিয়াবা ৰাতিপুৱা সোনকালে উঠাৰ মন নাযায় আৰু তোমাক ৰাতিপুৱা সোনকালে উঠাই সাৰ খুৱাই দিব। কেইটা বজাত সাৰ খুৱাই দিব? 4:45 5টা বজাত 4:45 খংটো উঠে চাগে, নুঠে জানো? উঠে উঠিবই। মই আজি ৰাতিপুৱা 4:30 বজাত এলাৰ্ম লগাই উঠিছো। 4:30 বজাত এলাৰ্ম লগাই উঠোতে এলাৰ্মটো অফ কৰোঁতে মোৰ খং উঠি গৈছে। কিয়? 6টালৈকে মই শু, 1.5 ঘণ্টা আগত মোৰ এলাৰ্ম বাজি গৈছে, মোৰ খং উঠিব নাই? তোমালোককো জগাই দিলে ৰাতিপুৱা খং উঠিবই। কিন্তু সেই যে জগোৱা মানুহ এজন আছে, ঘৰততো মা দেউতাই নজগাব, তোমাক 4:45 জগাই দিব নেকি? নহয়, বেটাই শুই আছে আৰু 2 ঘণ্টা বেছিকে হ'ব, মায়েতো সেইটোৱে ক'ব, হয় নহয়? পাপাও সেইটোৱে ক'ব, সি গোটেই দিনটো কষ্ট কৰে, 2 ঘণ্টা বেছিকে শুই লওক, সেইবুলিয়ে ক'ব। কিন্তু ইয়াত তোমাক 4:45 জগাইছে, সেইটো এটা ভাল গুণ তোমাক শিকাইছে। এইটো ভাল গুণ তুমি ল'ব লাগিব। কিন্তু মই দীঘলীয়া লেকচাৰ নিদিওঁ। তোমালোকৰ ছাৰে ক'লে যে কিবা এটা মটিভেশ্যনেল লেকচাৰ এটা দি যাওঁ, মটিভেশ্যনেল লেকচাৰটো মই প্ৰস্তুত হৈ অহা নাই, মিছা কথা নকওঁ। যেতিয়া তোমালোকৰ ছাৰ হাতত মই মটিভেশ্যনেল ক্লাছ লওঁ, 2 ঘণ্টা 3 ঘণ্টা পঢ়ি লওঁ, মই নিজে ভাল মানুহ হ'বলৈ প্ৰথমতে চেষ্টা কৰি লওঁ, তাৰপিছতে ভাল মানুহৰ কথাখিনি কওঁ। এতিয়া মই ক'লে বেয়া মানুহৰ কথা ওলাই যাব, একো প্ৰস্তুত হৈ অহাই নাই যে, সেইকাৰণে সেইটো নকওঁ। কিন্তু মই এটা কথা কওঁ তোমালোকক, তোমালোকে পঢ়ি আছা আৰু চবেই আমাৰ মা দেউতা সমাজ চবেই আমাৰ পৰা আশা কৰে যে ভাল নম্বৰ পাই ওলাই যাব, হয়নে? আমিও যেতিয়া মই শিক্ষক হিচাপে আছিলোঁ, তোমাৰ ছাৰহঁতৰ বেচৰ হওক বা যোন ল'ৰা ছোৱালী হওক, চবকে আমি কৈছোঁ ভাল নম্বৰ পাবই লাগিব। তুমি আগত 50% পাইছা, এইবাৰ 60 পাব লাগিব, এইবাৰ 70 পাইছা, 80 পাব লাগিব। তোমালোককো কয়, মা দেউতাও কয়, শিক্ষকেও ক'ব আৰু সমাজৰ প্ৰতিজন ব্যক্তিয়ে কয়। কিন্তু মোৰ এটা অনুৰোধ, মই এই 20 বছৰ মোৰ যিটো অভিজ্ঞতা তাৰ পৰা মই কৈছোঁ যে আমি নম্বৰটোৰ পিছত দৌৰিব নালাগে। সেইবুলি তোমাক মই এইটো বুলি কোৱা নাই যে তুমি পঢ়িব নালাগে, মই কৈ আছো নম্বৰৰ পিছত দৌৰিব নালাগে। নম্বৰটো লাগিবই। তুমি যেতিয়া চাকৰি বিচাৰি যাবা, এই 60% পাইছে, 70 পাইছে, 70 পোৱাজনক বেছি গুৰুত্ব দি দিব, সেইটো সঁচা কথা। কিন্তু নম্বৰৰ পিছত দৌৰি থাকিলে কিছুমান তুমি তোমাৰ ব্যক্তিত্ব তোমাৰ নাইকিয়া হৈ যাব পাৰে। অৰ্থাৎ ব্যক্তিত্ব মানে তোমাৰ যে কথা কোৱাৰ যি গুণ আছে, ৰাজহুৱা মঞ্চত তুমি কেনেকে কথা ক'ব পাৰিছা। নাটকৰ কিবা ট্ৰেইনিং চলি আছিল, নহয় জানো? এই যে নাটকৰ ট্ৰেইনিং চলি আছিলে, এইটোতো তোমালোকৰ এটা শিক্ষা হয়। এইটোকে তোমালোকে ভালকে আয়ত্ব কৰা। ইয়াৰ মাজত কিজানি আমি ভাল 2জনমান আৰ্টিষ্ট ভৱিষ্যতে দেখা পাম। কোনোবা এজন হিৰো হ'ল বোলে, কোনোবা এগৰাকী হিৰইন হ'ল। কোন হ'ব তেনেকে? আছে নেকি কোনোবা? ইয়াত ভাল এক্টিং কৰা আছে নেকি কোনোবা? নাই? কোনে কোনে কৰিছিলা? হাতখন দাঙি দিয়া। এই আছে কোনে কোনে কৰিছিলা? ইয়াতে আছে নহয়। আগৰ পৰা কৰি আহিছানে এতিয়া কৰিছা? এতিয়া শিকিছা, ঠিকে আছে। কিন্তু কেৱল এক্টিং কৰিম বুলি নহয়, এক্টিংটো মই নিজে এটা আগবাঢ়ি যাবলৈ, মই এটা জীৱিকা উপাৰ্জন কৰিবলৈ, এটা বাট হিচাপে তুমি চিন্তা কৰিব লাগিব। সেইটো চিন্তা কৰা। মানে অকল নম্বৰটোৱে নহয়, কোনোবা এজনে ইয়াত ভাল খেলুৱৈ থাকিব পাৰে, বোলে ভাল খেলি আছে, তুমি নিজকে খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা। কোনোবা বোলে বিজনেছ কৰি ভাল পাইছে, তাক চাকৰি কৰিব নালাগে নহয়, সি বিজনেছে কৰক। আমাৰ যিমানবোৰ তুমি বিজনেছ
অনুষ্ঠান আছে ডাঙৰ ডাঙৰ তাতে তুমি তিনিচুকীয়া বজাৰটোতে যোৱা আমাৰ অসমৰ আমাৰ ইয়াৰ লোকেল বিজনেছমেন কেইজন আছে গৈ চাবাচোন খুব কম বিচাৰি পাবা কিয় সৰুৰ পৰা আমাক সেইটো নিশিকায় যে বিজনেছ কৰিব পাৰি কিন্তু তুমি কেতিয়াবা এনেকুৱাও লক্ষ্য কৰিবা যে কোনোবা এজন মাৰোৱাৰী মানুহ এজন আছে যি গেলামালৰ দোকান দি থৈছে তাৰ ল'ৰা বা ছোৱালীজনী যেতিয়া গৰমৰ বন্ধত ঘৰত আহিছে দোকানত পঠাই দিছে সেই 1 মাহ 1.5 মাহ দেউতাকজনৰ লগত কেনেকে গেলামালৰ দোকান চলাব লাগে লগতে শিকি আছে আমি কৰো জানো তেনেকে নকৰো নহয় আমি কৰিব লাগে এইটো লাজ কৰাৰ কোনো কথা নাই আমি আমাক কৰিব লাগিব আমি কৰিলে কাৰণ আমি সদায় কি হয় নম্বৰৰ পিছত দৌৰি থাকো যে সেইকাৰণে আমি সেইবোৰ বস্তু পাহৰি যাওঁ এতিয়া আমি সেইবোৰ চিন্তা কৰিব লাগে বাগদানত আজি তোমালোকৰ ফুটবল খেল আছেনে ইয়াৰ ফুটবল টিম তাত গৈ আছে সেইটো খুব ভাল কাম ভাল হৈছে এই ধৰণে তোমালোকৰ যি প্ৰতিভা আছে তাক গুৰুত্ব দিয়া যদি খেলি ভাল পাইছা সেইটো গুৰুত্ব দিয়া যদি পঢ়ি ভাল পাইছা তাতে গুৰুত্ব দিয়া কবিতা লিখি ভাল পাইছা সেইটো কাৰণে তোমালোকৰ ভাল লাগিছে মই ডিচিপ্লিনটো দেখি আকৌ আহিম তোমালোকৰ মাজত আশা কৰিছো তোমালোকে এইধৰণে আগবাঢ়ি যাবা আৰু এই শিক্ষানুষ্ঠানটো এটা উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছো আৰু মই দেখিছো এটা উজ্জ্বল ভৱিষ্যত আছে ইয়াত বহুত শিক্ষা অনুষ্ঠান আছে মই ক'তো আজিলৈকে যোৱাও নাই আৰু যোৱা কথাটো মই ভবাও নাই কেতিয়াবা মাতিলে যাম সেইটো বেলেগ কথা কিন্তু ইয়াত মই ভাবি আহিছো মই যাম আৰু সেই বস্তুটো আজি চিনিয়ৰ ছেকেণ্ডেৰী 20 বছৰ আগৰ যিটো পৰ্যায় আছিলে সেই তোমালোকৰ মাজত মই দেখা পাই আছো সেইকাৰণে তোমালোকৰ উজ্জ্বল ভৱিষ্যত আছে আৰু এই শিক্ষা অনুষ্ঠানটোৰো উজ্জ্বল ভৱিষ্যত আছে মোৰ বিশ্বাস আৰু তোমালোকে এইটো ধৰি ৰাখিব লাগিব আৰু দীঘলীয়া নকওঁ বহুত বহুত ধন্যবাদ মনোজ সোণোৱাল ছাৰলৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো আচলতে তেখেতে যিখিনি কথা কৈ গ'ল অনুশাসন আমিও শব্দটো প্ৰায় ব্যৱহাৰ কৰি থাকোঁ যে অনুশাসন আচলতে অনুশাসন কি হয় অনুশাসনটো হ'ল নিজেই নিজকে আচলতে শাসন কৰিবলৈ শিকা বা জানা বা নিজক সেই এটা চিষ্টেমৰ মাজত নিজক সোমোৱাই লোৱা আমি যদি সহজ ভাষাত চাওঁ সেইটোৱে গতিকে আমি নিজেই নিজক শাসন কৰিবলৈ শিকাটো একো অনুশাসন আমি সেইটোৱে শিকিব লাগিব আত্মনিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগিব নিজক শাসন কৰিবলৈ শিকিব লাগিব তো সেয়া যদি আমি কৰিব পাৰোঁ তেন্তে নিশ্চয়কৈ আমি প্ৰত্যেকেই নিজৰ নিজৰ দিশত নিজৰ নিজৰ জীৱনত আমি সফলতা অৰ্জন কৰিম সেই কথাখিনিয়ে ছাৰে খুব ধুনীয়াকৈ খুব সুন্দৰকৈ তোমালোকক কৈছে আৰু ছাৰে কথা দিছে যে অনাগত দিনত পুনৰ ছাৰে আহিব আৰু আমি চেষ্টা কৰিম ছাৰক যাতে এটা ক্লাছ আকাৰে ছাৰে দিব পৰাকৈ আহে আমি তেনেকুৱা এটা পৰিৱেশত ছাৰক মাতিবৰ কাৰণে আমি চেষ্টা কৰিম তো মই 11-12 কাৰণে 11-12 কাৰণে আমি আৰু আমি এবাৰ যিহেতু সায়েন্স আৰু কমাৰ্চ দুইটা ষ্ট্ৰীম আৰম্ভ কৰিছিলে আপুনি নিজে সায়েন্স বেকগ্ৰাউণ্ডৰ হয় গতিকে তেখেতসকলৰ পঢ়াৰ মানে অসুবিধা যথেষ্টখিনি আছে সায়েন্সৰ ষ্টুডেণ্ট আছে কমাৰ্চৰ ষ্টুডেণ্টো আছে কমাৰ্চটো মই নিজেও পঢ়িছিলোঁ গতিকে সেইখিনি লৈও আপুনি অলপ দিব বাকী বেছিভাগ ছাত্ৰ ছাত্ৰী আমাৰ আৰ্টছৰে আছে যিখিনি নহওক লাগে আমি ছাত্ৰ ছাত্ৰীসকলক ইমান ধৈৰ্য সহকাৰে খুব সহযোগিতা আগবঢ়োৱাৰ বাবে মই তোমালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অনুষ্ঠানটোৰ পৰৱৰ্তী কাৰ্যসূচীসমূহলৈ আগবাঢ়িম গতিকে আমি আমাৰ মাজত উপস্থিত সন্মানীয় মনোজ সোণোৱাল ছাৰ লগতে
আমাৰ ৰত্নেশ্বৰ গোহাঁই ডাঙৰীয়া, আমি দুয়োগৰাকী বিশিষ্ট অতিথিক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঠিক আছে